Hey guys, 20 ডিসেম্বৰত আমাৰ ইণ্ডিয়াত মানে ইমান ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে এইটো ৰাজস্থান জয়পুৰত মানে গোটেই ভাৰতবৰ্ষৰ কাৰণে এইটো এটা মানে দুখ লগা বিষয় আৰু ইয়াতকৈ ডাঙৰ এক্সিডেণ্ট আগে পিছে চাগে হোৱা নাছিলে কিন্তু এইটো বহুত ডাঙৰ এক্সিডেণ্ট মানে গাড়ীৰ ভিতৰত কৈছোঁ মই কথাটো মানে ৰাতিপুৱাৰ সময় আছিল মানে ৰাজস্থান জয়পুৰত মানে যিটো ডাঙৰ এক্সিডেণ্ট হ'ল নহয় মানে 14টা মানুহ লগে লগে জ্বলিখিনি মৰি গ'ল মানে গাড়ীৰ ভিতৰতে একোৱে ক'ব নাপালে কিহৰ কাৰণে এইটো এক্সিডেণ্ট হ'ল কেলে হ'ল ইয়াক ৰখাব পৰা কোনো কিবা ব্যৱস্থা আছে নেকি মানে আজি আমি কথা পাতিম ইয়াৰ বিষয়ে অলপ মোৰ নাম ৰাকেশ আৰু আপোনালোকে চাই আছে মিৰি পোৱালি ইউটিউব চেনেল ৰাতিপুৱাৰ সময় আছিলে মানে 5:30-40 এনেকা 6টা মান বজাৰ ওচৰা-ওচৰি হ'ব আৰু ৰাজস্থান জয়পুৰত মানে গাড়ী আমাৰ আসামৰ নিচিনা নহয় না আমাৰ আসামবিলাকত অলপ গাড়ীটো কিবাটো কম কিন্তু সেইবিলাক জেগাত মানে ৰাতি দিন চাবলৈ নাই প্ৰায় গাড়ী চলিয়ে থাকে ঠিক সেই সময়তে মানে এখন কেমিকেল নিয়া টেংকাৰে এখন মানে গেছ নিয়া টেংকাৰক মানে খুন্দা মাৰি দিলে মানে ইউ কাট মাৰিছিলে যিবিলাক মানে গেছৰ যিটো নেকি নল সেইটো মানে ফাটিকিনি মানে চব পিলে গেছ আৰু জানেই নহয় কেনেকুৱা বিয়পি যায় মানে বতাৰ লগত মানে চব বিয়পি গ'ল তাৰ লগে মানে অলপ পিছত মানে যিবিলাক পলালে দুই এটা পলাই গ'ল কিন্তু মানে বেছি টাইম নাই 1 মিনিটো ৰাখিব নাপালে লগে মানে জুই জ্বলি গ'ল মানে আৰু জুই জ্বলি যোৱা ফলত মানে বহুত গাড়ী জ্বলি গ'ল মানে ওচৰে পাজৰে যিমান গাড়ী আছে চব জ্বলি গ'ল আৰু 14টা মানুহ লগে মৰি গ'ল জেগাতে আৰু বাকী 8টা মানুহ মানে গাইল হৈছে দুখ পাইছে ৰাজস্থান জয়পুৰৰ যিটো হস্পিটেল আছে তাতে মানে ভৰ্তি কৰোৱা হৈছে মানে শুনা মতে এইবিলাক এক্সিডেণ্ট কিয় কাৰণে হৈছে একচুৱেলি ক'বলৈ গ'লে ৰাতিপুৱাৰ সময় আৰু ডিচেম্বৰ জানুৱাৰী মাহত বেছিকৈ এক্সিডেণ্ট কিয় হয় জানেনে আপোনালোকে মানে এইটো টাইম এনেকুৱা টাইম ডিচেম্বৰ মাহৰ পৰা মানে ৰাতিপুৱা টাইমত মানে কুঁৱলীৰ পৰা মানে একোৱে দেখা নাপায় আপোনালোকে বাহিৰত ওলাই চাবচোন ৰাতিপুৱা সোনকালে উঠি কিনি মানে ইয়াৰ পৰা সেইখিনি দেখি নাপায় মানে ওচৰৰ অলপমানহে দেখি নাপায় মানে সেইটো কাৰণে এক্সিডেণ্টটো হ'ল চাগে ইমান ভালকৈ নাজানো আৰু মদ খাইছে বুলি ক'বলৈও ক'লে ভুল হ'ব নেকি মদ খাইছে বুলি ক'লে কাৰণ ইমান ৰাতিপুৱানো কোনে মদ খাব ন গাইছ মানে এইবিলাক গলটি এতিয়া এটা নাই মানে দুইটাৰে গলটি আছে আৰু আমাৰ ক্লাইমেটৰ কাৰণে হৈছে এক্সিডেণ্টবিলাক এইটো এতিয়া সেইকাৰণে কৈছোঁ মোৰ ড্ৰাইভাৰ বাইসকলক মানে গাড়ীবিলাক অলপ লাহে চলাব এনেকুৱা টাইমবিলাকত বেছি এক্সিডেণ্ট হয় কাৰণ বহুতে মদ চদ খায় এতিয়া চাবচোন গাইছ কিমান এক্সিডেণ্ট শুনিব পাব আমাৰ অসমত বুলিয়ে নহয় বহুতত মানে চবেই মদ চদ খাইখিনি গাড়ী চলাব আৰু পাৰ্টি কৰি এনজয় কৰিব এইবিলাক যোৱা টাইমত এক্সিডেণ্ট বহুত শুনিব আমাৰ ইণ্ডিয়াত বেছিকৈ এক্সিডেণ্ট হোৱাৰ কাৰণ এইবিলাকে মানে ড্ৰাইভাৰবিলাকৰ মানে ভালকৈ গাড়ী চলাব নাজানে মানে চলাব জানে লাইচেঞ্চবিলাক মানে চৰকাৰে মানে ফ্ৰী চিষ্টেমত দি দিয়ে পইচা দি দিলে মানে লাইচেঞ্চ আজিকালি দি দিয়ে গাড়ীখন চলাব নাজানো সেইবিলাক নাচায় আৰু পইচা দি দিয়ে ভাই লাইচেঞ্চ পাই যাবি তই বিন্দাছ তাৰপিছত তই গাড়ী চলাও নচলাও মানে সেনেকুৱা চিষ্টেমৰ কাৰণে এক্সিডেণ্ট হয় আৰু ৰাস্তাবিলাক আমাৰ বেয়া পৰ্ট লাইন হ'লেও মানে ইমান ট্ৰেফিক ৰুল ফ'ল' নকৰে মানুহবিলাকে জুচ থাকে এই মোতকৈ আগত কোনোবা ওলাব পাৰে নেকি বুলি কোৱা নিচিনা এতিয়া যেনিবা মই গাড়ী এখন চলাই গৈছোঁ মোক কোনোবা অভাৰটেক কৰিলে কেলা মোৰ জুচ উঠি যাব না ই মোক অভাৰটেক কৰিছে কেলা মই কেলৈ কৰিব নোৱাৰিম এনেকুৱা কাৰণত মানে এক্সিডেণ্ট কিছুমান হয় মানে চাবলৈ গ'লে আমাৰ ইণ্ডিয়াৰ মানুহবিলাকৰ মানে চিন্তাধাৰাটো অলপ বেলেগ সেইটো কাৰণে মই কৈছোঁ আমি এই এক্সিডেণ্টৰ পৰা এটাই কথা শিকিব পাৰোঁ ট্ৰেফিক ৰুল সদায় ফ'ল' কৰিব লাগে জিন্দগীটো মানে গাইজ দুদিনীয়া হ'লে বি অলপ ভালকৈ চলিব চাব লাগে নিজে কাৰ কেতিয়া মৃত্যু হয় কোনো ক'ব নোৱাৰি ন গাইজ সেইকাৰণে নিজে অলপ ছেফ হৈ থাকিখিনি কৰ্মটো কৰি যোৱাটো ভাল মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে মানে ড্ৰাইভাৰ ভাইসকলক যাতে ভালকৈ গাড়ী চলাওক আপোনাৰ এটা ভুলৰ কাৰণে বহুত মানুহ মৰি যাব এতিয়া 2টা ড্ৰাইভাৰৰ গলটিৰ কাৰণে কিমান এনেই মানে নিৰ্দোষী মানুহ মৰি গ'ল বিনা কাৰণত বিনা সিহঁতৰ গলটিও নাই এতিয়া গাড়ী এখন ছুপাৰ এখন চলাই আছে আপোনাৰ ৰিক্সত কিমানটা মানুহ 40-50টা মানুহ উঠি গৈছে ছুপাৰখনত আপুনি যদি ক'ৰবাত মদ চদ খাইখিনি গাড়ী চলাই ক'ৰবাত এক্সিডেণ্ট কৰি দিয়ে আপোনাৰ লগতে বাকী মানুহখিনি এনেই মৰি যাব নহয় সেইখিনি মৰা দিন নাথাকিলেও মৰি যাব সেইটো কাৰণে কৈছোঁ ড্ৰাইভাৰ ভাইসকলক অলপ গাড়ী ভালকৈ চলাব আৰু মানে সেইবিলাক ডাঙৰ গাড়ী বুলিয়ে নহয় সৰু গাড়ীও কথা কৈছোঁ যোনে গাড়ী চলায় বা মই চলাওঁ চবেই চলায় ঠিক তেনেকৈ মই কথাটো কৈছোঁ মানে ভালকৈ গাড়ীবোৰ চলাব অলপ চাই চিতি ট্ৰেফিক ৰুলবোৰ ফ'ল' কৰিব পুলিচবিলাকে আমাক কিয় কাৰণে হেলমেট নিপিন্ধিলে মানে দৰে বাৰু সেইটো কাৰণে যাতে আপুনি ক'ৰবাত এক্সিডেণ্ট হ'লেও যাতে নমৰে পটকৈ সেইটো কাৰণে দৰে মানে আৰু কিছুমান পুলিচ আছে পুলিচ সেইবিলাক কথা ক'ব নাযাওঁ মানে এনেই পইচা খোৱাৰ ধান্দাত কিছুমান পুলিচে দৰে কিন্তু আজি এইবিলাক যিবিলাক হেলমেট কিনিব পাৰে বাইক চলোৱাবিলাকে হেলমেট পিন্ধে সেইবিলাক হেলমেট একো কাম নাই তো চেকা উঠি গ'লে হেলমেট বাগি টুকুৰা হৈ যাব সেই হেলমেটৰ কি কাম হেলমেট অলপ ভালকৈ বনাব লাগে আৰু গাড়ী এখন কিনাৰ আগত কেলৈ লাইচেঞ্চ নিবিচাৰে গাড়ীখন কিনি উঠাৰ পিছত তই চলোৱাৰ পাছত লাইচেঞ্চ বিচাৰে গাড়ীখন কিনাৰ আগত লাইচেঞ্চ বিচাৰ না তোৰ লাইচেঞ্চ আছে না নাই তাৰপিছত গাড়ীখন তই তাক বেচ
আৰু এইবিলাক মানে ডিলাৰবিলাকে সেইবিলাক কাম নকৰে, কাৰণ সেইবিলাক কৰিলে মানে সিহঁতৰ গাড়ীয়ে বিক্ৰী নাযাব। কোনো গাড়ী চলাব নজনাকৈ গাড়ী কিনে, লাইচেঞ্চ নথকা, আকৌ পাছতে পুলিচে ধৰিব বুলি লাইচেঞ্চ বনায়। সেইবিলাক মানে আমাৰ অলপ চিষ্টেমটো বেয়া, মই ক'বলৈ সেইটোকে কৈছোঁ আৰু গাইজ আজিৰ ভিডিঅ'টো ইমানে, মই ইমান ভালকৈ ক'ব নাই জনা চাগে, কিবা কিবি ভুল হৈছে যদি ক্ষমা কৰি দিব। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মানে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু। থেংক ইউ, বাই বাই।